গৈছে স্কেনাৰ লৈ গৈছে, জেৰক্স মেচিন লৈ গৈছে। বাকী এতিয়ালৈ আমি গম পোৱা নাই কি আৰু কি লৈ গৈছে। ATM-টো ভাঙিছে, ভিতৰৰ ATM-টো। মই ফিল্ড অফিচাৰ হয়। গম নাপাওঁ, আমি ৰাতি হৈছে কিজানি। যিটো বেংক মেইন ব্ৰাঞ্চতো সোমাইছে, ভিতৰত সোমাইছে। তাৰ পৰা কম্পিউটাৰ চেণ্টাৰ লৈ গৈছে। টকা পইচা কিবা নিছে নেকি? টকা পইচা দিলে একো গম পোৱা নাই। আমি এতিয়া পুলিচ অহাৰ কাৰণে ৰৈ আছোঁ। এতিয়া ভল চল চাব লাগিব। আৰক্ষী আহিছে? আৰক্ষী আহিছে। এইটোতো বৰ আচৰিত কথা, কাৰণ এনেকুৱাটো হ'ব নালাগিছিল। আৰু একেবাৰে ৰাস্তাৰ কাষতেই ব্ৰাঞ্চটো, আৰু ৰাস্তাৰ কাষতেই ATM-ৰ সেইটো অফিচটো, গতিকে এনেকুৱা হ'ব নালাগিছিল। আৰু আমি জানোৱেই শুকুৰবাৰে যেতিয়া আমি ব্ৰাঞ্চত আমি পইচা উলিয়াবলৈ যাওঁ, কেছ নাই তেনেকৈ। এই 2-3 হাজাৰ টকাহে মানুহক উলিয়াই দিব পাৰিছে। পইচা কিন্তু ব্ৰাঞ্চত নাই বুলি আমি গমেই পাওঁ। আৰু সম্ভৱ ATM-তো নাই, যোৱা 2 দিন ধৰি ATM-তো পইচা নাই। গতিকে ATM-তো পইচা নাই, তথাপি আকৌ ATM-ত সিহঁতে সোমালে। গতিকে এইটো সম্ভৱ স্থানীয় মানুহৰ কিজানি নলেজ নাই, মানুহ নাই, বাহিৰৰ পৰা আহিছে নেকি। সিহঁতে গমেই নাপায় যে ATM-ত যে কেছলেছ হৈ আছে, বা ব্ৰাঞ্চতো যে পইচা নাইকিয়া হৈ আছে, কথা গম নাপায় নেকি। আমি শুকুৰবাৰে যেতিয়া ব্ৰাঞ্চত পইচা উঠাবলৈ যাওঁ, তেনেকৈ পইচা তেনেকৈ মানুহক 10,000 টকাৰ ওপৰত উইড্ৰল দিবই মানে। বেংকৰ ভিতৰতো সোমাইছে, বেংকৰ সন্মুখৰ দৰ্জা ভাঙি সোমাইছে। এইটোতো আচৰিত কথা, ডাঙৰ ঘটনা। এইটো বহুত ডাঙৰ ঘটনা। এইটোতো আমি বৰ ভয় সোমাইছে আমাৰ। আৰু এতিয়া ঈদৰ বতৰ, মানুহে ব্ৰাঞ্চত ATM-ত পইচা উলিয়ালে হয়, এতিয়াতো পইচা উলিয়াব নোৱাৰিব, মানুহে বজাৰ সমাৰ কৰাটো অসুবিধা হৈ যাব। ডাঙৰ সমস্যা হৈ গ'ল। আৰু আমাৰ কৌপাটি SBI ব্ৰাঞ্চত এনেকুৱা ঘটনা আগতে ঘটা নাছিলে, এই প্ৰথম। ATM-ত আৰু ব্ৰাঞ্চতো নাইট চকীদাৰ কেনেকৈ চিষ্টেম নাই। আৰক্ষীটো পেট্ৰলিংটো আহে, আৰু ব্ৰাঞ্চৰ ওচৰতে মোৰ বুক ষ্টল এখন আছে। গতিকে মই জনাততো ৰাতিটো বৰবজাৰ আউটপোষ্টৰ পৰা ৰাতি পেট্ৰলিঙত আহে। ৰাতি 2-3 বজালৈকে পেট্ৰলিঙত থাকে, আমি জানো। তো তাৰপিছতো ৰাতি হৈছিলে, ডাঙৰ বৰষুণ হৈছিলে, ঢেৰেকনি মাৰিছিলে, ডাঙৰ বৰষুণ হৈছিলে, আৰু কাৰেণ্ট নাছিলে। তাৰে সুবিধা ল'লে নেকি, সেনেকুৱা হ'ব পাৰে।